guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনে পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। আৰু যদি আজি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে দেন হেল্ল' মই দৰ্শনা হয় আৰু ভিডিওটো যদি চাই ভাল পায় তেন্তে লাইক শেয়াৰ কমেন্ট লগত সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব। তেতিয়া মোৰ সকলোবোৰ ধুনীয়া ধুনীয়া ভিডিও নটিফিকেশন পাই থাকিব। আজিৰ ভিডিওৰ টপিকটো হল মোৰ মেকআপ কালেকশন। যেহেতু আপোনালোকে মোক ইমান ৰিকুৱেষ্ট কৰি আছিল বহু দিনৰ পৰাই যে বা আপোনাৰ মেকআপ কালেকশনখিনি দেখুৱাব, তো মই আজি ফাইনালি আপোনালোকৰ আগত মোৰ মেকআপ কালেকশনখিনি লৈ আহিছো। মইনো কি মেকআপ ইউজ কৰো, কি ব্ৰেণ্ড ইউজ কৰো, গোটেইখিনি আজি আপোনালোকক দেখুৱাম। আৰু মই আগতেও মোৰ লিপষ্টিক আৰু নেল পলিশ কালেকশনৰ ভিডিও দিছো দুটা। যদিহে আপোনালোকে চোৱা নাই মই ডেসক্ৰিপশন বক্সত লিংকটো দি দিম, আপোনালোকে চাই ল'ব। তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো আৰু ভিডিওটো কিন্তু শেষলৈ চাই থাকিব। এবোৰ হল মোৰ মেকআপ। মই যি ইউজ কৰো, মানে মই বেছিকে যেটো ইউজ কৰো হেগেটাহে মই ইয়াতে দিছো। যিবোৰ বস্তু মই ইউজ নকৰো বা কেতিয়াবাহে ইউজ কৰো সেইবোৰ আনা নাই। যিবোৰ মই বহুত বেছি ভাল পাওঁ, মোষ্ট ফেভৰেট হয়, হেগেটাহে মই আপোনালোকৰ লগত আজি শেয়াৰ কৰিম। এইখিনি আছে। আৰু মই যে যিকিনো এটা কোনোবা এটাহে ব্ৰেণ্ডৰ মই ইউজ কৰো মই তেনেকুৱা নহয়। মই একচুয়ালি মই বস্তুটোৰ কোৱালিটি চাও। মই বহুত ব্ৰেণ্ড ইউজ কৰো বা ইউজ কৰি পাইছো। মেবেলিন হওক, মেক হওক, লেকমি হওক, এনেকুৱা বহুত গিটা ব্ৰেণ্ড আছে মোৰ ওচৰত। কিন্তু মানে কি কিছুমানে এনেকুৱা কৰে ন যে অকল মেকৰ লগাব বা অকল লেকমি লগাব। মই তেনেকুৱা নহয়, মোৰ তাত ভেৰাইটি পাব আপোনালোকে। যিবোৰ কোৱালিটি ভাল মই সদায় বস্তুটো চাই কিনে আনো, কি তাত থাকে বস্তুটোত, যাতে আমাৰ স্কিনৰ কাৰণে একো হাৰ্মফুল নহওক। গোটেইখিনি মই বস্তু চেক কৰি আনো। মই দোকানত যাই মই নিজে চাই কিনে মই কিনো। সেইটোৱে মই বেছি ভাল পাওঁ। তেতিয়া কালাৰ শেড বা মোৰ স্কিনৰ লগত মিলা টাইপটো মই বিচাৰি পাওঁ। কিন্তু কিছুমান এনেকুৱা আছে যে মই অনলাইনো কিনিছো কিন্তু অফলাইন কিনা বেছি আছে। তো এইবোৰ মই এটা এটাকে দেখুৱাম আপোনালোকক এতিয়া। আৰু শেড নাম্বাৰটো কৈ দিম, কাৰণ গোটেইবোৰ বস্তু খুলি দেখুৱাটো সম্ভৱ নহব, কাৰণ ঢেৰ বস্তু আছে। তো মই অকল শেড নাম্বাৰটো আৰু কালাৰটো দেখুৱাম। এতিয়া মই আপোনালোকক এটা এটাকে গোটেই শেড গিটা দেখুৱাই যাম, কালাৰ দেখুৱাই যাম। আৰু কিন্তু খুলি নেদেখাও, কাৰণ বহুত বস্তু আছে, খুলি দেখুৱাটো সম্ভৱ নহয়। তো মই বস্তুগিটা প্ৰডাক্ট গিটা আৰু মই শেড নাম্বাৰটো কৈ যাম যদিহে থাকে শেড। তো প্ৰথমতে কিহৰ পৰা ইউজ কৰো? আমি এটা মেকআপ কৰিলে প্ৰথম তাৰে বেছটো হল ময়শ্চাৰাইজাৰটো হয় বাৰু, কিন্তু আজি ময়শ্চাৰাইজাৰ নেদেখাও, অকল মই মেকআপ প্ৰডাক্টখিনিহে লৈছো। তো ফাৰ্ষ্ট দেখাম আমি প্ৰাইমাৰ। প্ৰাইমাৰ মোৰ দুটা আছে। আৰু এইটো হল ফ্লৰমাৰৰ মেকআপ বেছ প্ৰাইমাৰ। এইটো বিৰাট বেছি ভাল হয়, এইটো কৰো। আৰু নহলে কেতিয়াবা প্ৰো প্ৰাইম বুলি এটা আছে মোৰ, এইটো হল আপোনাৰ ফ্ললেছ ফিনিশ প্ৰাইম, এইটো লগাও। এই দুটা আছে মোৰ ওচৰত প্ৰাইমাৰ। আৰু নেক্সট দেখুৱাম ফাউণ্ডেশ্যন। মইনো কি ফাউণ্ডেশ্যন ইউজ কৰো। ফাউণ্ডেশ্যনৰ প্ৰথমতে মই দেখুৱাম ফ্লৰমাৰৰ ফুল কভাৰেজ ফাউণ্ডেশ্যন। এইটো ইউজ কৰো মই, আৰু এইটো বিৰাট বেছি ভাল হয়। এইটো পাৰফেক্ট কভাৰেজ হয় পুৰা। যদি কিবা স্পটো আছে ন, স্পটটো নাইকিয়া হৈ যাব। বিৰাট বেছি ভাল হয় এইটো ফাউণ্ডেশ্যন, এইটো ইউজ কৰো। আৰু নেক্সট আছে এটা মেবেলিন ফিট মি। এইটোতো মোৰ অল টাইম ফেভৰেট হয়, মেবেলিন ফিট মি। আৰু এইটো কিন্তু ফুল কভাৰেজ নহয়, জাষ্ট এইটো ৰাফ ইউজৰ কাৰণে। ক'বাত গলো এনে জাষ্ট অকণমান মুখখন ধৰক ভাল দেখিব লাগে বা অকণমান ব্ৰাইট লাগিব লাগে, তেতিয়া জাষ্ট লগাই ললে হ'ল। এইটো বিৰাট ভাল হয়। আৰু এইটো শেড নাম্বাৰ হল 115 ইভৰি, 115 ইভৰি। আৰু নেক্সট ফাউণ্ডেশ্যনটো হল এইটো লেকমি এবছলিউটৰ হয়, লেকমি এবছলিউটৰ। এইটো মই বিৰাট বেছি ভাল পাওঁ, বিৰাট ধুনীয়া হয়। আৰু ইয়াৰ স্মেলটো বহুত ধুনীয়া। আৰু একদম স্পঞ্জি হয় বস্তুটো, লাৰিলে একদম স্পঞ্জ টাইপ লাগে, যেন মুখত লগাইছো তেনেকুৱা টাইপ নালাগে। একদম লাইট ৱেইট হয়, একদম লাইট ৱেইট হয় এইটো ফাউণ্ডেশ্যন, বিৰাট বেছি ধুনীয়া। এইটো এটা। আৰু এইটো শেড নাম্বাৰটো হল গোল্ডেন মিডিয়াম 03। আৰু এটা মোৰ সেম আছে। আৰু এটা এইটো হেৰিটো বেলেগ, এইটো 01 লাভলি ফেয়াৰ। এইটো বেলেগ, এইটো অকণমান অৰেঞ্জ টাইপৰ হয়, কিন্তু বিৰাট বেছি ধুনীয়া। মই বিৰাট বেছি ভাল পাওঁ এই ফাউণ্ডেশ্যনটো। তো সেইকাৰণে মোৰ তাত দুটা ষ্টক ৰাখিছো, যোনটো মোৰ যেতিয়া ল'বৰ মন যায় মই লওঁ। তো এতিয়া মই দেখাম কনচিলাৰ। কনচিলাৰ মই ইউজ কৰো মেবেলিনৰ, এডাল মেবেলিনৰ হয়। শেডটো মই কৈ দিছো বাৰু। এইটো শেডটো লাইট 10,
লাইট 10 হয় সেটটো আৰু এটো বিৰাট বেছি ভাল তলত যদি কাৰোবাৰ ধৰক ব্ল্যাক ডাৰ্ক সাৰ্কেল বা এনুকা বা আপোনাৰ ৰিংকলস পৰিছে হেবোৰ পুৰা ঢাক খাই যাব আৰু যদিহে আমাৰ গালত কিবা ব্ল্যাক স্পট থাকে তো এটো লগালে গুটেবোৰ নাইকিয়া হৈ যায় বিৰাট বেছি ভাল হয়তো এটো আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু এটো মই অনলাইন কিনা নাই কিন্তু মই দোকানৰ পৰা কিনিছো এটো ফিটমিৰ এটো বিৰাট বেছি ভাল হয় 10 লাইট মই সেটটো আৰু এবাৰ কৰিছো 10 লাইট আৰু এইখিনি আছিল মোৰ ফাউন্ডেশন প্ৰাইমাৰ হৈ গল আৰু নেক্সট দেখুৱাম মই পাউডাৰ আমি ফাউন্ডেশনৰ পিছত যেহেতু আমি ফাউন্ডেশনটো যেহেতু ভালে থাকিবলে আমি পাউডাৰ লগাও লাষ্টত পাউডাৰ আমি ফেস পাউডাৰ লুজ পাউডাৰ এবোৰ লগাও আৰু মোৰ আছে এটা মেবেলিন নিউ ইয়ৰ্কৰ এটো এটা ফেস পাউডাৰ আছে এটো বিৰাট ধুনিয়া হয় এটো পাফটো হয় এটো কালাৰটো হয় বিৰাট বেছি ধুনিয়া আৰু ইয়াতে সৰু এখন মিৰৰো আছে মই আৰু এবাৰ দেখুৱাই দিছো আপোনালোকক সাগে কালাৰটো গম পাব এটো কিন্তু হোৱাইটনিং স্কিনৰ কাৰণে হয় মানে মোৰ স্কিনত পাৰফেক্টলি হয় আৰু বস্তুটো এটো আৰু লুজ পাউডাৰ এটা আছে এটো ফিটমিৰ এটো লুজ পাউডাৰ আৰু এটো হল 25 মিডিয়াম এটো নাম্বাৰটো হল 25 মিডিয়াম বিৰাট বেছি ভালো আৰু ইয়াৰে ফিনিশিং বহুত বেছি ধুনিয়া হয় যেতিয়া আমি ফাউন্ডেশন এটা লগাম আৰু মানে কি গুটেখিনি হৈ গল ফাউন্ডেশন লগোৱা কনসিলাৰ লগোৱা হৈ গল কিন্তু লাষ্টত আমি এটো দি আমি ফিনিশিং কৰিব পাৰো তেতিয়া ফাউন্ডেশনটো লং লাস্টিং হয় আমি যেতিয়া কনসিলাৰ বা ফাউন্ডেশন এনে লগাও তাত কোনো লুজ পাউডাৰ বা ফেস পাউডাৰ ইউজ নকৰো কিন্তু হেতু ফাউন্ডেশন ইমান লং লাস্টিং নহয় আৰু ধৰক ঘামিলে গুটেখিনি গুছি যায় মানে কি মুখখন বেয়া দেখা হৈ যায় যদিহে আমি এটো লাষ্টত ফিনিশিং পাউডাৰটো ইউজ কৰো তেতিয়া ফাউন্ডেশনটো লং লাস্টিং হয় আৰু ঘামিলেও গম নাপায় ফাউন্ডেশনটো মানে থাকি যায় মুখত মানে মেকআপটো একো বেয়া নহয় ভাল হৈ থাকে তো এটোৱে আৰু আমি লুজ পাউডাৰৰ পিছত কি লগাও আমি আইশ্যাডো লগাও তো এতিয়া আইশ্যাডো প্যালেট দেখা মোৰ আইশ্যাডো প্যালেট হল এখন আৰু এখন সিভানাৰ হয় সিভানা কালাৰ্স ইয়াতে নিউড কালাৰ আছে গ্লোসি আছে বহুত গিটা কালাৰ আছে স্পাৰ্কেল টাইপৰো আছে এনুকা ব্ল্যাক স্মোকি আইজ যেটো ব্ল্যাক স্মোকি আইজ বনাই হেতু ব্ল্যাক স্মোকিটো আছে বহুত গিটা কালাৰ সেট আছে ইয়াতে আৰু বিৰাট ভাল হয় এটো আৰু লং লাস্টিং হয় কিছুমান আইশ্যাডো এনুকা থাকে ন যে লগালে কালাৰবোৰ ভালকে নালাগে কিন্তু এটো তেনুকা নহয় বিৰাট ভাল হয় এটো আৰু নেক্সট মই আইশ্যাডো প্যালেটখন দেখাম এটো গ্লেম 21 ইয়াতো বহুত গিটা কালাৰ আছে ইয়াতে নিউড কালাৰ নাই সব স্পাৰ্কেল হয় নিউড কালাৰ নাই ইয়াতে বিৰাট ধুনিয়া এই কালাৰ গিটাও আৰু এটা আছে মোৰ মেবেলিনৰ এটা আছে এবোৰ সব নিউড কালাৰ হয় কিটাবা এনুকা মন যায় ন যে গ্লোসি একো লগাবৰ মন নাই পুৰা নিউড লগাবৰ মন গৈছে নিউড লিপস্টিক নিউড মেকআপ তেতিয়া মই এটো আইশ্যাডো প্যালেট ইউজ কৰো যেতিয়া মই নিউড মেকআপ কৰো এটো এগিটা নিউড লও আৰু নেক্সট কি দেখুৱাম মোৰ হাইলাইটাৰ এটো সিমৰৰ হয় এটো হাইলাইটাৰ এটো মই বিৰাট বেছি ভাল পাও ইয়াতে 5টা কালাৰ আছে 5টা শেড আছে ইয়াতে বিৰাট বেছি ধুনিয়া হয় এটো আৰু কি দেখুৱাম এটো ব্লাসাৰ ইউজ কৰিছো মই এটো মেকৰ হয় এটো মেকৰ ব্লাসাৰ লৈছো এটো বিৰাট বেছি ধুনিয়া হয় এটো পিংকৰ মাজে মাজে অলপ হোৱাইট টাইপৰ আছে বিৰাট ধুনিয়া হয় এটো ব্লাসাৰ তো মেকৰ এটো শেড নাম্বাৰ হল AC5 হয় ইয়াৰে শেড নাম্বাৰ বিৰাট বেছি ধুনিয়া হয় এটো মই লগাই আছো এটো ইউজ কৰিছো অকনমান মই এটো হল এটা হাইলাইটাৰ আৰু এটোত ব্ৰাছো আছে এনেদৰে তলত হাইলাইটাৰ খিন থাকে আৰু এটো পাউডাৰ ফৰ্মত হয় আৰু ইয়াৰে ব্ৰাছো এডাল আছে জাস্ট লগাই দিলে হয় বিৰাট ভাল হয় এটো মই ইউজ কৰি থাকো এতিয়া দেখা মই লিপস্টিক একদম মোৰ সবতকে ফেভাৰিট লিপস্টিকটো হল এটো নহয় এটো ইয়েস
সবতকে ফেভাৰিট লিপষ্টিকটো হ'ল এইটো কালাৰটো চাওকচোন এইটো মেকৰ হয় আৰু এই মেক ব্ৰেণ্ডটো মই বহুত বেছি ভাল পাওঁ বিৰাট ভাল হয় মেকৰ লিপষ্টিক এটা আৰু এইটো শেড নাম্বাৰটো হ'ল 837 আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু এইটো ইণ্ডিয়ান ৱেষ্টাৰ্ণ বহুত ড্ৰেছৰ লগত যায় কালাৰটো বিৰাট বেছি ধুনীয়া হয় ৰেডো নহয় পিংকো নহয় দুইটা কালাৰৰ মাজত হয় বহুত বেছি ধুনীয়া লাগে মুখখন লগালে পুৰা ব্ৰাইট লাগি যায় বিৰাট ধুনীয়া এইটো আৰু মেকৰ আৰু দুটা আছে মোৰ এটা এইটো আছে এইটো লেডি বাগ A65 আৰু এটা মেকৰ আছে এইটো A97 এই তিনটা মেক আছে আৰু আছে লেকমি এবছলিউটৰ আছে এইটো লেকমি এবছলিউটৰ হয় এইটো কালাৰো বিৰাট বেছি ধুনীয়া হয় আৰু এইটো শেড নাম্বাৰটো মই চাই দিছো এইটো শেড নাম্বাৰ হ'ল 204 এইটো শেড নাম্বাৰ হ'ল 204 আৰু লেকমি 925ৰ তিনটা আৰু এবছলিউটৰ এটা গুটে কিটা শেড নাম্বাৰ কৈ নাথাকো বাৰু মই আৰু আছে সুগাৰৰ আৰু সুগাৰ ব্ৰেণ্ডটো মই বহুত বেছি ভাল পাওঁ সুগাৰৰ মোৰ তিনটা আছে এটা আছে নিউড ভাইবস 04 এটা আছে 02 ৰেড ৰোজ আৰু এটা আছে 03 এই তিনটা সুগাৰৰ হয় সুগাৰৰ বস্তুটো মই বিৰাট বেছি ভাল পাওঁ সুগাৰৰ লিপষ্টিক বিৰাট বেছি ধুনীয়া এই কালাৰটো বিৰাট ধুনীয়া ৰেড ৰোজটো এইকিটা আৰু এটা আছে মেবেলিন এইটোৰ 681 এইটো শেড নাম্বাৰ মেবেলিনৰ এইটো বিৰাট ধুনীয়া কালাৰটো আৰু মেবেলিনৰ আৰু এটা আছে এইটো 657 আৰু এবাৰ দেখাইছো এটা কালাৰ বাৰৰ লিপষ্টিক যেটো মই বহুত বেছি ভাল পাওঁ আৰু এইটো লিকুইড ফৰ্মত হয় লিকুইড লিপষ্টিক হয় এইটো মই কালাৰটো দেখুৱাইছো বাৰু মই এইটো বহুত ইউজ কৰো এইটো কালাৰ ইয়াৰে শেড নাম্বাৰটো মই কৈ দিছো এইটো ডাৰ্ক পিংক টাইপৰ হয় আৰু শেড নাম্বাৰটো হ'ল 006 হয় আৰু এটা আছে লেকমি এবছলিউটৰ এইটো মেট হয় লিকুইড লিপ কালাৰ মেট আৰু এইটো শেড নাম্বাৰ হৈছে BN278 লেকমি এবছলিউটৰ আৰু এটা আছে কালাৰ বাৰৰ ডিপ মেট লিপ ক্ৰীম এইটো বিৰাট ভাল এইটো লিকুইড ফৰ্মত হয় আৰু কালাৰ বাৰৰ আৰু এটা আছে এইটো পেন্সিল হয় আৰু ইয়াৰ লগত শাৰ্পনাৰো ফ্ৰী পায় আছে মোৰ শাৰ্পনাৰ এইটো এনুকা তিনটা লিপষ্টিক কিনতে মোক এনুকা এটা কালাৰ বাৰৰ শাৰ্পনাৰ ফ্ৰী দিছে এডাল কালাৰ বাৰৰ হয় আৰু এইটো হ'ল লেকমি ফৰএভাৰ মেট লিকুইড লিপ কালাৰ এইটো বিৰাট ভাল আৰু মই বহুত কিটা ভিডিঅত এইটো লিপষ্টিক লগাইছিলো আৰু বহুতে মোক খুদিছিল যে বা আপুনি কি লিপষ্টিক লগাইছে ইমান ধুনীয়া লাগিছে আৰু শেড নাম্বাৰটো মই সকলোকে কৈছিলো 29 ওয়াইন গ্লো এইটো আপোনালোকে ল'ব পাৰে লিপষ্টিক হ'ল এবাৰ দেখুৱাম ব্ৰাছ আৰু মোৰ তাত ব্ৰাছৰ বহুত কালেকশ্যন আছে এইবোৰ দেখিছে এইটো হ'ল মেকৰ এইটো বিৰাট ভাল পুৰা স্মুথ হয় ব্ৰাছ পাত আৰু এইটো দি আমি ফাউন্ডেশন লগাব পাৰো বা ব্লাছাৰ লগাব পাৰো লুজ পাউডাৰ লগাব পাৰো বহুত কামত আহে এই ব্ৰাছটো মেকৰ আপোনালোকে এইটো পাৰচেজ কৰিব পাৰে কিনিব পাৰে এইটো ব্ৰাছ বহুত ভাল হয় মানে কামত আহে আৰু দেখুৱাম এডালো বহুত ভাল হয় এডাল মই লুজ পাউডাৰ ইউজ কৰো এডাল দি আৰু এটা আছে ফাউন্ডেশন ব্ৰাছ এইটো ফাউন্ডেশনটো লৈ এনেকে কৰিব পাৰি আৰু এইটো হ'ল মেবেলিনৰ হয় ফাউন্ডেশন ব্ৰাছডাল আৰু এডাল লুজ পাউডাৰ লগোৱা ব্ৰাছ আৰু এডাল ব্ৰাছাৰ হাইলাইটাৰ এইবোৰ লগোৱা ব্ৰাছ এডালো মেবেলিনৰ হয় আৰু আছে কেডালমান একেলগে দেখুৱাই দিছো এইবোৰ আইশ্যাডো লগোৱা ব্ৰাছ হয় এইটো এডাল ভেগাৰ হয় আৰু এডালো ভেগা এডাল কালাৰ বাৰৰ হয় আৰু এডালো কালাৰ বাৰৰ হয় ইয়াতে মোৰ আইশ্যাডো ব্ৰাছখিনি ভেগা আৰু কালাৰ বাৰৰ হয় আৰু
বাপৰে বাপ ভাগৰ লাগি গ'ল বস্তু দেখাই দেখাই এতিয়া কি দেখুৱাব বাকি থাকিলো এতিয়া এতিয়া মই আই শ্যাডোখিনি কেনেকৈ আকো সেইটো দেখুৱাম কিহেৰে আকো মানে আইব্ৰো কাৰণে মই পেন্সিল ইউজ কৰোঁ আৰু এইটো ইউজ কৰোঁ যেটো টেমাত পাই লিকুইড ফৰ্মত হয় এইটো হেৰিৰ হয় সৰি এইটো কিছ বিউটিৰ হয় লং ওয়েৰ জেল আইলাইনাৰ এইটো ভাল হয় এটা ব্ৰাউন আছে আৰু এটা ব্ল্যাক আছে আৰু এতিয়া দেখা মাস্কাৰাৰ কাৰণে মোৰ এই দুটা আছে মাস্কাৰা এইটো হল ফেসেছৰ আৰু এইটো হল ব্লু হেভেনৰ ইয়াৰে ভলিউমটো অকনমান কম এইটো মই ৰাফ ইউজ কৰোঁ আৰু ধৰক কেতিয়াবা পাৰ্টি বা বিয়া চিয়া থাকিলে এইটোৰ ভলিউমটো বহুত বেছি হয় ব্ৰাছডাল বহুত বেছি মোটা হয় আৰু মানে এবাৰ জাস্ট দিলেই হ'ল তো এইটো মই পাৰ্টি সাৰ্টি তেনেকুৱা কিবা থাকিলে ধৰক ভালকে এটা মেকআপ কৰিব লাগে মেকআপ লুক ক্ৰিয়েট কৰিবলৈ ভালকে এইটো লগাও আৰু এনে চলিবলৈ এইটো লগাও আৰু এতিয়া দেখাম মোৰ তাত আছে এটা হাইলাইটাৰ প্লাস কনসিলাৰ এইটো কিহৰ এইটো মেবেলিনৰে হয় হাইলাইটাৰ এইটো হল হাইলাইটাৰ মানে দুই পিনে আছে এইটো হল হাইলাইটাৰ আৰু এইটো হল কনসিলাৰ এবাৰ দেখুৱা মই আইলাইনাৰ মই এনে যোনটো নৰ্মেল আইলাইনাৰ ব্যৱহাৰ কৰোঁ হেগিটা বাৰু ইয়াতে দেখুৱা নাই আৰু লেকমি হেগিটা ইউজ কৰোঁ কিন্তু মই যেগিটা অলপমান গ্লিটাৰী অলপমান বেলেগ টাইপৰ আইলাইনাৰ হেগিটা দেখুৱাই দিম এইটো এটা আছে মোৰ হোৱাইট সিলভাৰ স্পাৰ্কেল থকা হয় এইটো আইলাইনাৰো খুব ধুনীয়া হয় আৰু এটা দেখুৱাম এইটো মই লগাই আছো চকুটোত আপোনালোকে ধৰিব পাৰিছেনে এইটো বিৰাট ধুনীয়া হয় কালাৰটো এইটো পুৰা সিলভাৰ হয় আৰু এটা আছে মেবেলিনৰ আইলাইনাৰ এইটো বিৰাট ধুনীয়া এইটো ব্ল্যাক হয় স্মোকি ব্ল্যাক এইটো আৰু এইটো পেপাৰ টাইপ হয় কিবা লগোৱাৰ পিছত যেন কিবা এটা মাৰি দিছো তেনেকুৱা লাগে পুৰা জিলিকি থাকে এটা সাইন আছে এইটো বিৰাট ধুনীয়া হয় আইলাইনাৰটো মেবেলিনৰ এইটো আইলাইনাৰ বিৰাট ধুনীয়া হয় এইটো হয় মোৰ আইলেছ এইটো ফলছ আইলেছ হয় যেটো মই লগাইছো এটা আৰু এটা আছে এইটো মোৰ নতুন এইটো খোলা নাই আৰু এইটো আইলেছ লগোৱা হয় আৰু একেবাৰে লাষ্টত দেখুৱা মোস্ট ইম্পৰ্টেন্ট বস্তু যেটো দি মই মেকআপ কৰো আৰু হেতু হল পাফ মোক পাফটো লাগিবই ফাউন্ডেশন লগাবৰ কাৰণে এই পাফটো অকনমান মই পানীত তিয়াই লওঁ পানীত তিয়াই কিনে ভালদৰে আটো তাৰ পিছত ফাউন্ডেশনটো মুখত লগাই কিনে ডাব কৰি লগাই দিও ধুনীয়াকৈ আৰু তেতিয়া ধুনীয়া হৈ যায় কাৰণ হাতে দিও আমি পাৰো ফাউন্ডেশন লগাব কিন্তু হাতে দি ইমান ফিনিশিংটো ভাল নহয় যেন পাও মই সেই কাৰণে মই পাফটো ইউজ কৰো আৰু পাফটো অকনমান ভিজাই লও খালি হুকান পাফ হলে ইমান ভাল ফিনিশিং নাহে যদি পাফটো অকনমান ভিজাই লও তেতিয়া এটা ধুনীয়া লুক আহে তো সেই কাৰণে মই পাফটো অকনমান ভিজাই লও তো আজিলে এইখিনি আছিল ভিডিওটো আৰু দীঘলীয়া নকৰো যেহেতু অলৰেডি বহুত দীঘল হৈ গল তো যদি এই ভিডিওটো চাই ভাল পালে তেন্তে লাইক শেয়াৰ কমেন্ট লগত সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব তেতিয়া মোৰ সকলোবোৰ ভিডিও নটিফিকেশন পাই থাকিব তো বাই বাই